বজাত খিলঞ্জীয়া দেখি জনগোষ্ঠীয় লোকসকলক সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত সন্দেহজনক বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিছে। আটক কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। গৌৰীপুৰত ধুবুৰী জিলা সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশী জনগোষ্ঠীয় লোকসকলক সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ কৰাৰ বন্ধ কৰাৰ লগতে সন্দেহযুক্ত নাগৰিকৰ কেছসমূহ সমাপ্ত কৰাৰ বাবে আবেদন জনায়। কেবিনেটত খিলঞ্জীয়া বুলি স্বীকৃতি দিয়াৰ পিছতো দেশী জনগোষ্ঠীৰ নামত সন্দেহযুক্ত নাগৰিকক জাননী প্ৰেৰণ কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সংগঠনটোৰ সভাপতি আফজালুৰ ৰহমানে। চাওক, অসম চৰকাৰৰ যি সিদ্ধান্ত বা ভাৰত চৰকাৰৰ যি সিদ্ধান্ত বিদেশী নাগৰিকক বহিষ্কাৰ কৰা, এই সিদ্ধান্তৰ লগত আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে একমত। আমাৰ কোনো দ্বিমত নাই, কোনো বিৰোধ নাই। খালি এটাই বিৰোধ আছে যে বিদেশী নামত স্বদেশী মানুহক লগতে গৰিয়ামৰীয়া দেশী মানুহক যাতে কোনো ধৰণৰ হাৰাশাস্তি দিয়া নহয়। যদি আমাৰ গৰিয়ামৰীয়া দেশী মানুহখিনিক হাৰাশাস্তি দিয়া হয়, ইয়াৰ কিন্তু বিৰূপ প্ৰভাৱ আপোনালোকে দেখিব পাৰিব। আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি কিন্তু এই বিদেশী নামত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী মানুহখিনিক আপোনালোকে কোনো ধৰণৰ যাতে দিগদাৰি নিদিয়ে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। তাৰ লগতে আজি আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ হতুৱাই আমি অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। এই স্মাৰক পত্ৰত আমি উল্লেখ কৰিছোঁ যে আপুনি কেবিনেটত ঘোষণা কৰা গৰিয়ামৰীয়া দেশীসকলৰ নামত আজিৰ দিনতো কিন্তু বিদেশীৰ আপোনাৰ জাননী আহি আছে। এই জাননী অহা অতি সোনকালে বন্ধ হ'ব লাগে। তাৰ লগতে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকল এই দেশৰে এই অসম মুলুগৰে কিন্তু ভূমিপুত্ৰ হয়। তেখেতসকলৰ নামত থকা যিখিনি মানুহৰ নামত আজিৰ দিনত সন্দেহযুক্ত নাগৰিকৰ কেছ চলি আছে, এই কেছখিনি কিন্তু অতি সোনকালে যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুলি দিয়ে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ মানুহখিনিক আমি ক'ব বিচাৰিছোঁ, আজি কিন্তু আমি কাৰোবাৰ পাপৰ বোজা কিন্তু আজি আমাৰ মানুহৰ মূৰৰ ওপৰত পৰিল। আজি কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ভোটাৰ, কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ডিটেনশ্যন কেম্প, ইহঁতে কিন্তু আপোনালোকে ভোট লৈছে, এতিয়া কিন্তু সেই ডিটেনশ্যন কেম্পত আপোনালোকে সোমাই দি আছে। আপোনালোকক সচেতন হ'বৰ হ'ল এই ৰকিবুল হুছেইন ডাঙৰীয়া, তেতিয়াৰ কিন্তু তেওঁ অসমৰ হোম মিনিষ্টাৰ আছিল। তেখেতৰ সময়তে কিন্তু হাজাৰ হাজাৰ দেশী মানুহৰ নামত ভোটৰ জাননী আহিছে আৰু সেই গতি আজিৰ দিনতো আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আমি স্মাৰক পত্ৰ পঠাইছোঁ, লগতে আপোনালোকৰ জৰিয়তেও আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু ইয়াৰ ওপৰত দৃষ্টি ৰাখক আৰু আমাৰ মানুহখিনিক যে ভোটাৰৰ সমস্যাত ভুগি আছে, এই সমস্যাৰ পৰা আপুনি উদ্ধাৰ কৰক। হ'ব।